সোপা ধৰাৰ সন্দেহ লাহৰীঘাট সমষ্টিৰ টেঙাগুৰিত 16 বছৰীয়া ল'ৰা নিৰুদ্দেশ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত টেঙাগুৰি অঞ্চলত সৃষ্টি হৈছে চাঞ্চল্যকৰ পৰিস্থিতি অঞ্চলটোৰ এজন 16 বছৰীয়া কিশোৰ হঠাতে নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ এলেকাত উদ্বেগৰ সৃষ্টি কৰিছে লাহৰীঘাট সমষ্টিৰ টেঙাগুৰি অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা চুলমানাৰীৰ পুত্ৰ আব্দুল ছালাম যোৱাকালিৰ পৰা নিৰুদ্দেশ হোৱাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় ৰাইজে সন্দেহ কৰিছে ল'ৰাজনক সোপাধৰাই লৈ যোৱা বুলি গতিকে আজিৰ এই প্ৰতিবেদনখন আপোনালোকে যিমান দূৰ সম্ভৱ শ্বেয়াৰ কৰক মই ল'ৰাজনৰ আত্মীয়ৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম আচল ঘটনাটো কি মোৰ নাম মোহাম্মদ চলমান আলী মোৰ ল'ৰাৰ নাম আব্দুল ছালাম যোৱাকালিৰ পৰা হেৰুৱাই গৈছে আজিলৈকে পোৱা নাই কিছু পাগলাৰ নিচিনা মানে জ্বলি পাৰে জুগুৰি পাৰে থাপা দিয়ে গান গায় এনেকুৱা মানে মানুহ হেৰুৱাই গৈছে পোৱা নাই সোপাধৰাই লৈ গৈছে সেইটো বুলি মোৰ সন্দেহ হৈছে কাল্লা থেকে শাল থেকে হইতাছি না পাগল আব্দুল সালাম আপোনাৰ পুত্ৰ আব্দুল ছালাম আৰু আব্দুল ছালামৰ দেউতাকৰ নাম কি সুলমান আলী ল'ৰাজনৰ বয়স কিমান 16 বছর 16 বছৰ সালা ধরানি সাগা লিগান্ডার সন্দেহ হইতেছে ল'ৰাজনক সোপাধৰাই লৈ গৈছে বুলি আপোনালোকৰ সন্দেহ হৈ আছে ন হ্যাঁ বৰ্তমান চৌদিহে চলি আছে সোপাধৰাৰ আতংক গতিকে টেঙাগুৰি স্থানীয় ৰাইজে ল'ৰাজনক সোপাধৰা লৈ গৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে এই বিষয়ত আপোনালোকৰ মন্তব্য কমেণ্টত জনাব আৰু লগতে আজিৰ এই প্ৰতিবেদনখন যিমান দূৰ সম্ভৱ শ্বেয়াৰ কৰিব কিয়নো এই ল'ৰাজন হেৰুৱাৰ পিছত টেঙাগুৰি অঞ্চলত সৃষ্টি হৈছে এক মৰ্মান্তিক ঘটনা ল'ৰাজনৰ মাতৃৰ লগতে দেউতাকে ক্ৰন্দনত ভাঙি পৰিছে গতিকে আপোনালোকে আজিৰ এই প্ৰতিবেদনখন যিমান দূৰ সম্ভৱ শ্বেয়াৰ কৰক